কাজিৰঙাৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এষাৰ কথা কৈছে, শুনিছোঁ যে কাজিৰঙাৰ জোন 1 কিলোমিটাৰলৈ হ্ৰাস কৰিব বিচাৰিছে 40 কিলোমিটাৰৰ পৰা। প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছে 1 কিলোমিটাৰ কৰিব লাগে বুলি পেলাই বা 1 কিলোমিটাৰ হ'ব বুলি পেলাই, ইয়াত এটা প্ৰশ্ন আছে। প্ৰথমতে 1 কিলোমিটাৰ হোৱাৰ লগে লগে কাজিৰঙাৰ যিখিনি বনৰীয়া জীৱ জন্তু তেওঁলোকৰ যাতায়াতৰ পৰিসৰটো হ্ৰাস হ'ব আৰু গাড়ী মটৰবিলাক তেতিয়া কি কৰিব, 1 কিলোমিটাৰহে কণ্ট্ৰলত গাড়ী চলাব, বাদ বাকীখিনি কণ্ট্ৰলৰ বাহিৰত যাব। আৰু এনেকৈ গাড়ী যেতিয়া স্পীড বাঢ়িব, বাকী ঠাইবিলাকত হঠাতে যদি এটা হৰিণা পহু ওলাই আহে বা হঠাতে যদি এটা গড় ওলাই আহে, তেতিয়াহ'লে দুৰ্ঘটনাটো নিশ্চিত। গতিকে সেই ফালৰ পৰা মই ভাবোঁ 1 কিলোমিটাৰ হোৱাটো ভুল কথা। এইটো নিশ্চয় কাজিৰঙাৰ জীৱ জন্তু তেওঁলোকৰ ক্ষতি হ'ব। দ্বিতীয়তে, এই যে 1 কিলোমিটাৰ সলনি অতীতৰ পৰাই যি 40 কিলোমিটাৰ এটা অঞ্চল, বৃহৎ অঞ্চল, এটা সংৰক্ষিত এলেকা হিচাপে যে ঘোষণা কৰি ইমান দিনে চলি আহিছিল জোন হিচাপে, সেই যিখিনি 40 কিলোমিটাৰ বা 30 কিলোমিটাৰ, এইখিনি কি হৈছে, ইয়াৰ ভূমিখিনি এটা সংৰক্ষিত অৱস্থাত আছে। ইয়াক যেতিয়াই হ্ৰাস কৰি দিয়া হ'ব, তেতিয়াই সেই ভূমিখিনি অন্ততঃ কোনে অধিগ্ৰহণ কৰে তাৰ কোনো ঠিকনা নাইকিয়া হ'ব। হয়তো কোনোবাই হোটেল বনাব, কোনোবাই ৰিজৰ্ট খুলিব, কোনোবাই আকৌ ধাবা খুলিব বা অন্যান্য কিবা বেয়া ব্যৱসায়ৰ ক্ষেত্ৰতো তেওঁলোকে সেই ভূমি অধিগ্ৰহণ কৰিব। গতিকে এইফালৰ পৰা মানে ভূমিখিনি এচাম অসাধু ব্যৱসায়ৰ হাতলৈ যাব বুলি পেলাই মই বিশ্বাস কৰোঁ। গতিকে ভূমি সংৰক্ষিত ক্ষেত্ৰতে হওক বা জীৱ জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক, 1 কিলোমিটাৰ কৰাৰ লগে লগে মই অসুবিধা হ'ব বুলি পেলাই মই ভাবোঁ। আৰু সেয়া মুখ্যমন্ত্ৰী মহোদয়ে কি ভাবি, কি চিন্তা কৰি এই কথাখিনি কৈছে, মোৰ বোধগম্য হোৱা নাই, সেইটো তেখেতে বুজিব। কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বা অসম চৰকাৰে আকৌ এবাৰ বিষয়টো এবাৰ ভাবি চোৱাটো প্ৰয়োজন আছে বুলি পেলাই মই ভাবোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।